হয় চাওক শিৱসাগৰৰ চৰাইদেউ জিলাত প্ৰলয়ংকাৰী বান আৰু প্ৰলয়ংকাৰী বানে ইতিমধ্যে শিৱসাগৰ আৰু চৰাইদেউ জিলাক যিহেতু তছনছ কৰি গ'ল, কিন্তু দুৰ্যোগে যেন এতিয়াও শিৱসাগৰবাসীক লগ এৰা নাই আৰু এক দুঃস্বপ্নৰ দৰে এই দুৰ্যোগসমূহে যেন শিৱসাগৰবাসীক খেদি ফুৰিছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ ভটিয়াপাৰ অঞ্চলত আৰু ভটিয়াপাৰৰ অঞ্চলৰ দিখৌ নদীৰ যি মথাউৰি, সেই দিখৌ নদীৰ মথাউৰিৰ এটা অংশ ইতিমধ্যে বহি গৈছে আৰু এই দৃশ্যসমূহ মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাম। প্ৰায় ৩৫ মিটাৰ অংশ এই দিখৌ মথাউৰিটোৰ বহি যোৱাৰ ফলত এই অঞ্চলটোত এক প্ৰকাৰ ৰাইজ শংকিত হৈ পৰিছে, কাৰণ পুনৰ যদি দিখৌ নদীৰ পানী বাঢ়ে এই মথাউৰিটো ছিঙি নিয়াৰ আশংকাই দেখা দিব আৰু যাৰ ফলত এক বৃহৎ অঞ্চল, এক বিস্তীৰ্ণ অঞ্চল প্লাবিত হোৱাৰ সম্ভাৱনা আছে। আৰু প্ৰায় এটা বছৰ পূৰ্বে এই মথাউৰিটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছিল। প্ৰায় 10 কোটি টকাৰো অধিক ধন ইয়াত আবণ্টন কৰা হৈছিল আৰু বিগত চৰকাৰৰ জলসম্পদ মন্ত্ৰীগৰাকী অৰ্থাৎ পীযুষ হাজৰিকাই এই মথাউৰি নিৰ্মাণৰ বাবে ধনৰ আবণ্টন দিছিল। কিন্তু এটা বছৰ নহওঁতে এইদৰে প্ৰলয়ংকাৰী বানৰ ফলত এতিয়া মথাউৰিটোৰ এই বৃহৎ অংশটো ফাটি বহি গৈছে আৰু কেৱল সেই স্থানতে নহয়, মথাউৰিটো যি অংশলৈকে নিৰ্মাণ কৰা হৈছিল এতিয়াও বহু অংশত ফাট মেলি আছে আৰু বৰষুণ যদি অত্যাধিক বৰষুণ হয় তাৰ ফলতো কিন্তু এই মথাউৰিটো খহি যোৱাৰ আশংকাই দেখা দিছে। আৰু এই মথাউৰিটো খহি গ'লে বা ছিঙি দিলে এক বৃহৎ অঞ্চল প্লাবিত হৈ পৰিব। ইতিমধ্যে বানত শিৱসাগৰবাসী ৰাইজে হাবুডুবু খাইছেই। আকৌ ভদিয়া বানত যদি এই মথাউৰিটো ছিঙি নিবলৈ হয় তেনেহ'লে এই অঞ্চলবাসীৰ একোৱেই হয়তো নাথাকিব। ইতিমধ্যে খেতি পথাৰ সা সম্পত্তি সকলো ইতিমধ্যে বানত উটি গ'ল। গতিকে পুনৰবাৰ এনেধৰণৰ দুৰ্যোগ আহিলে কি এক পৰিৱেশৰ সৃষ্টি হ'ব সেয়া সহজে অনুমেয়। এই মুহূৰ্তত মই দৃশ্যসমূহ দেখুৱাইছোঁ যে এই বৃহৎ বাঁহজোপাৰ সৈতে এক ৩৫ মিটাৰ অংশত এইদৰে এক বৃহৎ ফাট মেলিছে আৰু দিখৌ নদী পুনৰ জলপৃষ্ঠ বৃদ্ধি হ'লে এই অংশটোক সহায় নিয়াৰ আশংকাই দেখা দিছে। স্থানীয় ৰাইজ আছে, মই স্থানীয় ৰাইজৰ পৰা এই মুহূৰ্তত মতামত ল'ব বিচাৰিম, কাৰণ বহুকেইখন গাঁও আছে, বহুকেইখন গাঁৱলৈ কিন্তু সংকট নামি আহিব। আৰু বিগত বৰ্ষৰ জুলাই মাহতেই এই অঞ্চলতেই গেছ নিৰ্গত হৈছিল এটা ONGC ৰিগৰ পৰা। প্ৰায় 17 দিন ধৰি ইয়াৰ ৰাইজে জ্বলা কলা খাবলগীয়া হৈছিল। গতিকে পুনৰবাৰ এনে যদি বিপদ আহে তেতিয়া এই অঞ্চলবাসীৰ কি অৱস্থা হ'ব। এগৰাকী বাইদেউ আছে। বাইদেউ, আপোনালোকৰ ঘৰৰ সন্মুখৰ এই মথাউৰিটো বহি গৈছে এতিয়া। শিৱসাগৰত বানে কি কৰিলেতো আৰু ক'বলৈ ভাষা নাই, এতিয়া সকলো শেষ কৰি গ'ল। পুনৰ যদি এই মথাউৰিটো ছিঙি নিয়ে কেনেধৰণৰ অৱস্থাৰ সৃষ্টি হ'ব আৰু কেতিয়া মথাউৰিটো বহিব? মথাউৰিটো কালিৰ পৰা বহিছে, কালি ৰাতি অলপ বহিছিলে, আজি ৰাতিপুৱালৈ খালি বেছি হৈ গ'ল। এই বাঁহজোপা সৈতে টানি লৈ গৈছে আৰু এয়াতো একদম ব্লকৰ ওচৰ পালেহি। গতিকে কালিৰ পৰা আমাৰ এডোখৰ মানুহখিনি টোপনি নাই আৰু কি আকৌ যদি মানে ধৰক আজি 19 তাৰিখে যিটো হৈছিলে সেই তেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'ম বুলি মানে বহুত ভয় কৰি আছোঁ আমি সকলোৱে। আমাৰ এইডোখৰ মানুহে যে বিপদ হ'ব সেইটো নহয়, মানে এইটো কিমানখন গাঁও মানে এইটো জলমগ্ন হ'ব ঠিক পানী হৈ যাব। তেতিয়া যাতায়াতৰ চব ব্যৱস্থা বন্ধ হৈ যাব। ইয়াতে স্কুল আছে, 3খনকৈ স্কুল আছে, নামঘৰ আছে, সকলোখিনি মানে ল'ৰা ছোৱালী স্কুললৈ অহা বন্ধ হৈ যাব। বহুত অসুবিধাৰ সন্মুখীন হ'ব ইয়াত। কি ক'ব বাইদেউ, এনেধৰণৰ পৰিস্থিতি এতিয়া আপোনালোকৰ মাজত নিশ্চয় শংকা আহিছে, কি হ'ব অদূৰ ভৱিষ্যতে? হয়, যথেষ্ট ভয় খাইছোঁ আমি। এতিয়া বৰ্তমান যিবোৰ পৰিস্থিতি আমি দেখি আহিছোঁ হেৰিয়ত মানে হৈ গৈছে, বিহুবৰ চন্তকৰ ফালে হৈ গৈছে, তেওঁলোকেও ভবা নাছিলে যে এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'ম বুলি। কিন্তু হঠাতে হৈ যোৱা এটা পৰিস্থিতিয়ে মানে গোটেইখন থান বান কৰি থৈ গ'ল, সকলোৱে জ্ঞাত। সেয়াও আমাৰ মানে এনেকুৱা এটা চিন্তাধাৰা আমাৰো হৈছে। তাৰমানে এইবিলাক যদি তেনেকুৱা হৈ যায় তেতিয়াহ'লে আমাৰ কি অৱস্থা হ'ব। কালি আমাৰ ৰাতি টোপনিয়ে নাই, এনেকুৱা এটা পৰিস্থিতি মানে দেখি, মানে কোনোদিন দেখা নাই তেনেকুৱা বান। আগৰ বানটো হৈছিলে মথাউৰি একদম পানী লাগি আছে, কিন্তু এইবাৰ যদি আকৌ ভদিয়া বান আহে তেতিয়াও আমাৰ অলপ অশান্তি হ'ব। সেইকাৰণে সোনকালে এতিয়া কৰ্তৃপক্ষ আহিছে, তেওঁলোকৰ বিভাগীয় কৰ্তৃপক্ষ, তেওঁলোকক সোনকালে মানে এই ব্যৱস্থাটো ল'বলৈ আমি আহ্বান জনাইছোঁ আৰু চৰকাৰলৈ অনুৰোধ জনাইছোঁ যাতে পাছলৈ মানে জিঅ' বেগৰ ব্যৱস্থাটো কৰে। এইটো মানে পূৰা পানীটো মানে এইফালে হেৰিটো পৰে, প্ৰেছাৰটো পৰে, সেই বস্তুটো মানে অকণমান তেওঁলোকে চকু দিবলৈ আহ্বান জনাইছোঁ। ধন্যবাদ জনাইছোঁ। পুনৰবাৰ সেই অংশটো সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাম যে এইদৰে এক 35 মিটাৰৰ বৃহৎ অংশ ফাটি ইতিমধ্যে বহি গৈছে আৰু ইতিমধ্যে যিহেতু শিৱসাগৰৰ চৰাইদেউ জিলাত 19 জুলাইৰ যি জলপ্ৰলয়, সেই জলপ্ৰলয়ে শিৱসাগৰৰ চৰাইদেউবাসীক আতংকগ্ৰস্ত কৰি ৰাখিছে। সেই সময়তে এনেকুৱা ধৰণৰ আকৌ পৰিৱেশৰ সৃষ্টি হ'লে নিশ্চয়কৈ নিদ্ৰাবিহীন ৰাতি এইসকল লোকে কটাব লাগিব। আতংক এতিয়াও মাৰ যোৱা নাই। এনে অকল্পনীয় বানৰ যি সন্ত্ৰাস বা অকল্পনীয় বানৰ যি ৰুদ্ৰমূৰ্তি আছিল, সেই ৰুদ্ৰমূৰ্তি কোনো কালে
শিৱসাগৰ বা চৰাইদেউবাসীয়ে দেখা নাছিল আৰু সেই বানে কিদৰে এই দুয়োখন জিলাকে শেষ কৰি গ'ল সেয়া ইতিমধ্যে সকলোৱে দেখিছে, সকলোৱে জ্ঞাত এই বিষয়ে। আৰু এই মুহূৰ্তত যদি এইদৰে দিখৌ নদীৰ যি মথাউৰি, সেই মথাউৰিৰ অংশ যদি এইদৰে বহি যাবলৈ হয় আৰু জলপৃষ্ঠ পুনৰ বৃদ্ধি হ'লে, কাৰণ এতিয়াও বৰষুণ যিহেতু দি আছে, ধাৰাসাৰ উজনিত বৰষুণ হৈয়ে আছে, যদি নগাপাহাৰত বৰষুণ হয়, বৰষুণৰ ফলত দিখৌ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ সম্ভাৱনীয়তাই দেখা দিব আৰু ইয়াৰ পিছতেই এই যি মথাউৰি, এই মথাউৰিৰ অংশটো হয়তো ছিঙি নিয়াৰ সম্ভাৱনাটোও বৃদ্ধি পাব। কিন্তু এই মুহূৰ্তত বিভাগীয় কৰ্তৃপক্ষ ইয়াত আহি তৎপৰতাৰে উপস্থিত হৈছে। সহকাৰী কাৰ্যবাহী অভিযন্তাগৰাকী মোৰ সৈতে আছে। তৎকালীন আপোনালোকে কি ধৰণৰ ব্যৱস্থা ল'ব এতিয়া? আমি এতিয়া মথাউৰিটো যাতে আৰু ক্ষতিগ্ৰস্ত নহয় তাৰ কাৰণে আমি বেম্বু পেলাই দিম আৰু বেগ দি পেলাই আজিৰ ভিতৰত কিবা এটা কৰিম। তাৰ পাছলৈ আমি আৰু কি ব্যৱস্থা ল'ব পাৰি আমি আৰু চিন্তা কৰিম। সদ্যহতে আমি প্ৰথম পদক্ষেপ হিচাপে মথাউৰিটো যাতে আৰু ক্ষতিগ্ৰস্ত নহয়, ৰাইজ যাতে ভীতিগ্ৰস্ত নহয়, এই কথাখিনি আমি আগতে ৰাখি পেলাই আমি কামখিনি কৰিবলৈ। পৰিৱেশ পৰিস্থিতিবোৰ এনেকুৱা, এতিয়া শিৱসাগৰৰ চৰাইদেউ জিলাত এক প্ৰকাৰ ৰাইজ আতংকত আছে। কোনো কালে নোহোৱা বান ইয়াত আহিল আৰু সকলো শেষ কৰি গ'ল, মানসিকভাৱে কোনো সুস্থিৰ হ'ব পৰা নাই। কিন্তু এই সময়ত আশ্বাস দিব পৰাকৈ কেনেকৈ এই কাম কাজবোৰ হ'ব বা তৎকালীনভাৱে কাম কাজ কৰিলে ইয়াৰ নিশ্চয়তা থাকিব নে মথাউৰিটো কোনো ক্ষতি নহয়? তাৰমানে আমি এতিয়া বাৰিষা কালটোৰ কাৰণে যিখিনি যাৱতীয় ব্যৱস্থা ল'ব লাগে, অধিক ক্ষতিগ্ৰস্ত যাতে নহয়, সেইখিনি আমি কৰিম। তাৰ পাছত ভৱিষ্যতে আমাৰ পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কথা চিন্তা কৰিবলৈ আমি চৰকাৰৰ কি কাৰণে হ'ল বুলি ভাবি? এইটো হৈছে কি, আমাৰ দিশৰ এটা চৰিত্ৰ যে বানপানীৰ পিছতে সাধাৰণতে খহি যায় আৰু সেই চৰিত্ৰটোৱে ইয়াত হ'ল। এতিয়া আমি নদীৰ পাৰলৈ যদি চাওঁ, ডাইৰেক্ট আমাৰ কোনো ধৰণৰ ইৰ'শ্যন আমাৰ চকুত নপৰে, কিন্তু এই বস্তুটো কি হৈছে, শ্লাম ডাউন হৈ পেলাই বহি গৈছে। সেইটোৱে ইয়াত পুনৰাবৃত্তি হ'ল বুলি আমি ভাবিছোঁ। আৰু অদূৰ ভৱিষ্যতে এইদৰে আকৌ কোনো স্থানত বহাৰ সম্ভাৱনা ওলাব পাৰে। তাৰমানে দিখৌৰ মথাউৰিটো প্ৰায় নদীৰ কাষে কাষে গৈছে, তেনেকুৱা জেগাত হয়তো তেনেকুৱা ছিটুৱেশ্যন হ'ব পাৰে। আমাৰ আগতেও 2-3 ঠাইত আমি সেই প্ৰব্লেমটো ইতিমধ্যে আয়ত্তাধীন কৰিছোঁ, গতিকে আমি এইটো কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। এই স্থানসমূহ আপোনালোকে ইতিমধ্যে চিনাক্ত কৰিছে? হয়, এই যিখিনি আমাৰ হ'ব পাৰে তেনেকুৱা জেগা কিছুমান আছে। ধৰক হাতীখোকৰ মৌপিয়া গাঁৱত আমি এটা টেম্পৰেৰীকৈ ৰেষ্ট'ৰেশ্যন কৰি পেলাই আজি এসপ্তাহ ধৰি তাত এইটো ছিটুৱেশ্যন বন্ধ কৰি ৰাখিছোঁ, বা অৰ্জুনগুৰিটো হৈছে সোঁপাৰে, সেইখিনি আমি কৰি আছোঁ। আৰু ইয়াত আমি দেখিছোঁ যে ইয়াৰ স্থানীয় কিছুমান লোকে ইয়াত গৰু গাহৰি পালন কৰিছে মথাউৰিতে, তেওঁলোকে তাৰ পৰা মথাউৰিটো ক্ষতি হ'ব পাৰে। এই ব্যৱস্থাটো আমি আগৰ পৰা প্ৰতিবাদ কৰি আহিছোঁ আৰু ৰাইজক সজাগো কৰি আহিছিলোঁ যে আপোনালোকে বাৰিষা কালত অন্ততঃ মথাউৰিৰ ওপৰত যদি গৰু, গাহৰি, ম'হ এইবোৰ নাবান্ধে, যাৰ কাৰণে মথাউৰিটো শক্তি কমি যায় আৰু এটা ফ্লাড মানে প্ৰতিৰোধ কৰিব পৰাকৈ শক্তিটো হেৰুৱাই পেলায় আৰু মথাউৰি খহি যোৱাৰ সম্ভাৱনা থাকে। আৰু বহু ক্ষেত্ৰত দেখা যায় কিছুমানে মথাউৰিৰ শ্লোপ কাটি পেলাই ঘৰলৈ মাতি নিয়াও আমি দেখিছোঁ। তেনেকুৱা আমি স্বচক্ষে প্ৰত্যক্ষ কৰি পেলাই তেওঁলোকক সাৱধানো কৰিছোঁ। এতিয়া আমি অনুৰোধ জনাম যে সচেতন স্থানীয় ৰাইজে এই কথাবোৰত চকু ৰাখি যাতে ভৱিষ্যতে এনেকুৱা নহয়, সেই ব্যৱস্থাটো যাতে কঠোৰ ব্যৱস্থা, আইনী ব্যৱস্থা ল'ব পাৰি, কিন্তু আমি আৰক্ষীকহে জনাব লাগিব। গতিকে আৰক্ষীয়ে কেনেকুৱা ধৰণে ব্যৱস্থা লয় সেইটো আমি ভৱিষ্যতে ব্যৱস্থা কৰিম বুলিয়ে ভাবিছোঁ। আৰক্ষীক আমি জনাব লাগিব যদি সকলো ৰাইজ নহয়, কেইজনমান দুষ্কৃতিকাৰীৰ কাৰণে হয়, গতিকে দুষ্কৃতিকাৰীৰ ওপৰত আমি জাননী দিব লাগিব। আৰু ধন্যবাদ জনাইছোঁ। এয়া আছিল সহকাৰী কাৰ্যবাহী অভিযন্তাগৰাকীয়ে। ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষই তৎপৰতাৰে তেওঁলোকে কাম কাজ কৰাৰ চেষ্টা কৰিছে আৰু তেওঁলোকে অতি শীঘ্ৰে যাতে এই যি খহনীয়াগ্ৰস্ত যিটো অংশ, এই অংশটো যাতে মেৰামতি কৰিব পাৰে, ইতিমধ্যে সকলো যাৱতীয় ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিছে। কিন্তু শংকা ৰাইজৰ মাজত আছে, যিহেতু পৰিৱেশ পৰিস্থিতিবোৰে এনেকুৱা, কাৰণ শিৱসাগৰ জিলাত বিগত 19 জুলাই তাৰিখে যি ধৰণে বান আহিছিল, সেয়া কোনো কালে কোনেও কল্পনা কৰিব নোৱাৰা এক বান আছিল আৰু যি ইতিমধ্যে শিৱসাগৰ আৰু চৰাইদেউ জিলাবাসীক তছনছ কৰি গ'ল, জীৱনৰ সকলো শেষ কৰি গ'ল। সেই বানৰ পিছত সকলো আতংকিত হোৱাটো স্বাভাৱিক। এতিয়া এইদৰে মথাউৰি বহি যোৱাৰ ফলত এতিয়া এই অঞ্চলবাসী শংকাত ভুগিছে আৰু বিভাগীয় কৰ্তৃপক্ষও যিহেতু আহি ইয়াত উপস্থিত হৈছে। যি 19 জুলাইৰ পিছত দেখা গৈছিল যে বহুকেইখন নদীৰ দাঁতিত থকা যিসমূহ মথাউৰি বিভিন্ন অংশত ছিঙি নিছিল আৰু য'ত এক প্ৰকাৰ মথাউৰিবোৰ বিধ্বস্ত হৈছিল, তৎপৰতাৰে বিভাগীয় কৰ্তৃপক্ষই সেইসমূহ মেৰামতি
কৰাৰ চেষ্টা কৰিছিল আৰু এতিয়াও তেওঁলোক আহি যিহেতু উপস্থিত হৈছে, কিন্তু পৰিৱেশ পৰিস্থিতিবোৰে যিহেতু সমগ্ৰ পৰিস্থিতিটো যিসকল লোক সেই লোকসকলক আতংকগ্ৰস্ত কৰি ৰাখিছে। কিন্তু বিভাগীয় কৰ্তৃপক্ষই ইতিমধ্যে আশ্বাস দিছে যে কোনো ধৰণৰ বিপদ নহয়, এই মথাউৰিটো মেৰামতি